নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম। বন্ধুসকল, যদি আপুনি নিজৰ জীৱনত কিবা নতুন শিকিব বিচাৰে তেন্তে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব। বন্ধুসকল, বহুতো মানুহৰ এই অভিযোগ থাকে যে তেওঁলোকৰ ঘৰত হঠাৎ সকলো উলট-পুলট হৈ পৰিছে, যেনে প্ৰতিটো কাম গঢ়ি উঠি নষ্ট হৈ যায়, কোনো কাম তেওঁলোকৰ ইচ্ছা অনুসৰি নহয়, ঘৰৰ পৰিৱেশ ইমান নেতিবাচক হৈ পৰিছে যে নিজৰ ঘৰতে এক প্ৰকাৰ দমবন্ধ অনুভৱ হয় আৰু আপুনি এই সকলোবোৰৰ পৰা মুক্তি পাব বিচাৰে। আপোনাৰ মন কোনো কামত নলাগে, সদায় নেতিবাচক চিন্তা আহে, গোটেই দিনটো টেনশ্যন থাকে, সেয়া পৰিয়ালৰ কথা হোক বা ধনৰ সমস্যাৰ কথা হোক, আপোনাক কেৱল প্ৰয়োজন পুৱাৰ সময়ত এই শব্দবোৰ কোৱাৰ। বন্ধুসকল, কোন আছে যিয়ে ভোলেনাথৰ কৃপা নিবিচাৰে? যদি আপুনিও মহাদেৱৰ কৃপা পাব বিচাৰে তেন্তে কমেণ্টত নিশ্চয় লিখিব হৰ হৰ মহাদেৱ। বন্ধুসকল, ভোলেনাথৰ বাবে এটা লাইক নিশ্চয় কৰিব। ওম নমঃ শিৱায়, জয় ভোলেনাথ, জয় মহাকাল। বন্ধুসকল, ভোলেনাথ কেৱল পূজাপাঠ আৰু সঁচা মনে জল অৰ্পণ কৰিলেই সন্তুষ্ট হয় আৰু ভক্তসকলক নিজৰ অলৌকিকতা দেখুৱায়। কিন্তু বন্ধুসকল, আজি আমি আপোনালোকক কওঁ যে প্ৰতিদিনে পুৱা উঠি কেৱল এই শব্দবোৰ ক'ব লাগিব আৰু তাৰ ফলত আপোনাৰ যি ইচ্ছা আছে সেয়া নিশ্চয় পূৰণ হ'ব। ভগৱান শিৱ আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। তাৰ বাবে আপুনি কেৱল এই শব্দবোৰ ক'ব লাগিব। পূজা পাঠ নকৰিলেও আপুনি এনে ফল পাব যাৰ কল্পনাও আপুনি কৰিব নোৱাৰিব। কিন্তু বন্ধুসকল, তাৰ আগতে আমি আপোনালোকৰ পৰা অনুৰোধ কৰিছোঁ যে ভিডিঅ'টো নিশ্চয় লাইক কৰিব, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি আপুনি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো নিশ্চয় টিপিব। বন্ধুসকল, ভোলেনাথ আৰু মহাগৌৰীয়ে সদায় নিজৰ ভক্তসকলৰ ওপৰত কৃপা বৰ্ষণ কৰে। এই দুয়োৰে মাজৰ পৰা যদি আপুনি এজনকো সন্তুষ্ট কৰিব পাৰে তেন্তে আপুনি জীৱনত যি বিচাৰে তাকেই পাব। যদি আপুনি এজন ছাত্ৰ বা সৰু ল'ৰা-ছোৱালী তেন্তেও আপুনি এই উপায় কৰিব পাৰে। কেৱল ঘৰৰ ডাঙৰ সকলৰ বাবে নহয়, ঘৰৰ সৰু ল'ৰা-ছোৱালীৰ বাবেও এই উপায় কৰা উচিত, কাৰণ ইয়াৰ ফলত আপোনাৰ মানসিক বিকাশ ইমান শক্তিশালী হ'ব যে আপুনি পৰীক্ষাত সফলতা লাভ কৰিব। ঘৰৰ মহিলাসকলেও এই উপায় নিশ্চয় কৰক। আপুনি পুৱা কেৱল এই শব্দবোৰ ক'ব লাগিব আৰু তাৰ বাবে আপোনালোকে কষ্ট কৰাৰো প্ৰয়োজন নাই। প্ৰতিটো উপায়ত ভগৱানৰ সৈতে জড়িত প্ৰতিটো কামত আপুনি পৰিচ্ছন্নতাৰ যত্ন ল'ব লাগে। স্নান কৰি পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে আৰু তাৰ পিছতহে আপুনি উপায় কৰিব পাৰে। কিন্তু আজি আমি আপোনালোকক যি ক'বলৈ ওলাইছোঁ তাৰ উত্তৰ হ'ল কেৱল দুটা শব্দ, যিবোৰ আপুনি পুৱাৰ সময়ত ক'ব লাগিব। যদি মহিলাসকলে এই উপায় কৰে, ঘৰত যদি কোনো নতুন বিবাহিতা বোৱাৰী আছে আৰু তেওঁ পুৱাৰ সময়ত এই শব্দবোৰ কয় তেন্তে আপোনাৰ ঘৰত উত্তম সন্তান জন্ম ল'ব আৰু আপোনাৰ ঘৰৰ বাবে অতি ভাগ্যৱান হ'ব। আপোনাৰ বৈবাহিক জীৱন অতি ভাল হ'ব। ইমান শুভ ফল আপুনি পাব যাৰ কল্পনাও আপুনি কৰিব নোৱাৰে। ঠিক তেনেধৰণে বয়োজ্যেষ্ঠসকলে দীৰ্ঘ আয়ুস আৰু ভাল স্বাস্থ্যৰ বাবে আৰু ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় বঢ়াবলৈ এই উপায় কৰিব পাৰে। যদি কোনো ব্যক্তি নিজৰ জীৱন উন্নত কৰিবলৈ বা কোনো ইচ্ছা পূৰণৰ বাবে কোনো উপায় বিচাৰে তেন্তে তেওঁ এই ইচ্ছা পূৰণৰ বাবে এই দুটা সৰু মন্ত্ৰ পুৱাৰ সময়ত নিশ্চয় কৰক। নিশ্চিতভাৱে আপুনি ভোলেনাথৰ কৃপা লাভ কৰিব। ভগৱান শংকৰৰ আশীৰ্বাদ সেই ব্যক্তিয়ে লাভ কৰে আৰু আপোনাৰ জীৱনত সকলো ধৰণৰ সফলতা আপুনি পাব। বন্ধুসকল, আপুনি কেৱল এইটো কৰিব লাগিব। পুৱা উঠি প্ৰথমে দেৱতাসকলৰ ধ্যান কৰিব লাগে। তাৰোপৰিও আপোনাৰ দিনৰ আৰম্ভণি দেৱতাসকলৰ পূজা পাঠৰ পৰাই কৰিব লাগে, যাতে আপুনি তাৰ শুভ ফল পায় আৰু আপোনাৰ জীৱনত ভাল কাম দেখিবলৈ পায়। পুৱা দুয়োখন হাত জোৰ কৰি এই সৰু মন্ত্ৰটো ক'ব লাগিব, যিটো এনেধৰণৰ, ওম জুম ছহ। পুনৰ কৈছোঁ, ওম জুম ছহ। এইটো লঘু মহামৃত্যুঞ্জয় মন্ত্ৰ। এই মন্ত্ৰৰ জপৰ দ্বাৰা আপোনাৰ কুণ্ডলীত যদি কোনো দোষ আছে তাতো উন্নতি হয়। ইয়াৰ উপৰিও দুয়োখন হাতৰ তালুৱা জোৰ কৰি এই মন্ত্ৰৰ জপ কৰিব লাগে। মন্ত্ৰটো হ'ল, কৰাগ্ৰে বসতে লক্ষ্মী, কৰমধ্যে সৰস্বতী, কৰমূলেইতু গোবিন্দ, প্ৰভাতে কৰদৰ্শনম। পুনৰ কৈছোঁ, কৰাগ্ৰে বসতে লক্ষ্মী, কৰমধ্যে সৰস্বতী, কৰমূলেইতু গোবিন্দ, প্ৰভাতে কৰদৰ্শনম। আপুনি যদি বিচাৰে
এই দুয়োটাৰ মাজৰ পৰা এটা উপায় কৰিব পাৰে বা দুইটা উপায়ো কৰিব পাৰে। ইয়াৰ অৰ্থ হ'ল হাতৰ আগভাগত মা লক্ষ্মী, মধ্যভাগৰ সৰস্বতী আৰু মূলত গোবিন্দৰ বাস। তেখেতসকলে আমাৰ সকলো কাম সফল কৰে। ঠিক এনেদৰে আমি আমাৰ পুৱাৰ আৰম্ভণি কৰিব লাগে যাতে আমাৰ সময় ভালদৰে পাৰ হয়। আজিৰ বাবে এইটোৱেই। বন্ধুসকল, যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো নিশ্চয় লাইক কৰিব, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো নিশ্চয় টিপিব যাতে আগন্তুক জ্ঞানেৰে ভৰা ভিডিঅ' আপোনালোকে প্ৰথমে পায়। তেন্তে বন্ধুসকল, পৰৱৰ্তী ভিডিঅ'ত লগ পাম। তাৰ আগলৈ বিদায় আৰু মোৰ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ।